নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। সো আজিৰ ভিডিঅ'টোত সাম্প্ৰতিক ঘটনা প্ৰবাহ অৰ্থাৎ কাৰেণ্ট এফেয়াৰ্ছৰ 1 তাৰিখৰ পৰা 20 তাৰিখলৈকে এইখন মাহৰ এপ্ৰিল মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি আমি ডিছকাছ কৰিম। তো ভিডিঅ'টোত 40টাৰো অধিক ইম্পৰ্টেণ্ট MCQ প্ৰভাইড কৰা হৈছে, গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। সো ইয়াৰ লগতে আপোনালোকে যদি আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেট দুখন ল'ব বিচাৰে, ইখন হৈছে আসাম কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেটখন আৰু এইখন হৈছে নেশ্যনেল ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেটখন। তো গোটেই মেলি আপোনালোকে 2000ৰো অধিক কাৰেণ্ট এফেয়াৰ্ছৰ MCQ পাব এই বুকলেট দুখনত। যদি এই বুকলেট দুখন বাই কৰিব বিচাৰে, চিম্পলি এই হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰিব পাৰে। তাতে আপোনালোকে 50 টকা মাত্ৰ পে' কৰি এই বুকলেটখন ল'ব পাৰে। So প্ৰথম প্ৰশ্নটো হৈছে, what is the rank of Assam among the northeastern and Himalayan states in the recent fiscal health index? তো শেহতীয়াকৈ fiscal health index টো ৰিলিজ কৰা হৈছে। তো তাতে উত্তৰ পূবৰ হিমালয় ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান আমাক সুধিছে। তো অসমে স্থান লাভ কৰিছে fiscal health index পঞ্চম অৰ্থাৎ 5th, অৰ্থাৎ নৰ্থ ইষ্টাৰ্ণ আৰু হিমালয়ান ষ্টেট কেইখনৰ ভিতৰত পঞ্চম স্থান লাভ কৰিছে। আৰু অৰুণাচল প্ৰদেশে শীৰ্ষস্থান লাভ কৰিছে এই নৰ্থ ইষ্টাৰ্ণ ষ্টেট কেইখনৰ ভিতৰত। নেক্সট কুৱেশ্যনটো হৈছে, who won the best actor award for the film Rudra at the inaugural INCA award in 2026? তো শেহতীয়াকৈ 2026 চনত প্ৰথমটো ইনকা বঁটা প্ৰদান কৰা হৈছে। তো ইয়াতে ৰুদ্ৰ নামৰ ছবিখনৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে কোনে? ৰবি শৰ্মাই। অপশ্যন B2 ইয়াৰে শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে, who among the following has been honored with the Shilpa Sadhana Award 2026 by the organization Shokala? তো Shokala নামৰ সংস্থাটোৱে শেহতীয়াকৈ শিল্প সাধনা বঁটা প্ৰদান কৰিছে 2026 চনৰ বাবে, আৰু সেইটো লাভ কৰিছে ভৱাকান্ত শইকীয়াই। অপশ্যন B2 ইয়াৰে শুদ্ধ হ'ব। ভৱাকান্ত শইকীয়াই এই শিল্প সাধনা বঁটা 2026টো লাভ কৰিছে। তো এইটো চাব পাৰে, ভৱাকান্ত শইকীয়া এগৰাকী ভিজুৱেল আৰ্টিষ্ট হয়। তেখেতে বৰ্তমান গোলাঘাট চাৰু কলা বিদ্যালয়ত শিক্ষক হিচাপে কৰ্মৰত হৈ আছে। নেক্সট কুৱেশ্যনটো হৈছে, সতী জয়মতী দিৱস ইজ অবজাৰ্ভড এনুৱেলি ইন আছাম অন হুইচ অফ দ্য ফলোয়িং ডেটছ? তো অসমত প্ৰতি বছৰে সতী জয়মতী দিৱস পালন কৰা হয় মাৰ্চ মাহৰ 27 তাৰিখে। অপশ্যন B2 ইয়াৰে শুদ্ধ হৈ যাব। Next question is, the government of Assam celebrates Students' Day every year in March 31st to commemorate the birth anniversary of which leader? তো প্ৰতি বছৰে 31 মাৰ্চ তাৰিখে ছাত্ৰ দিৱস পালন কৰা হয় বৰফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্ম জয়ন্তী উপলক্ষে। Next question is, according to the Assam Assembly Election 2026 reports, which district recorded the highest voter turnout? তো শেহতীয়াকৈ অসমত 2026 চনত অসম বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিলে। তো সৰ্বাধিক ভোটদান কোনখন জিলাই নথিভুক্ত কৰা হৈছিলে? তো সৰ্বাধিক ভোটদান নথিভুক্ত কৰা হৈছিলে এই সাউথ সালমাৰা মানকাছাৰ জিলাখনৰ পৰা, আৰু আটাইতকৈ কম ভোটদান নথিভুক্ত হৈছিলে ৱেষ্ট কাৰ্বি আংলং। Next question is an important question. Recently, which medal did Lavlina Borgohain win at the Asian Boxing Championship in April 2026? তো শেহতীয়াকৈ এপ্ৰিল মাহত এছিয়ান বক্সিং চেম্পিয়নশ্বিপত লাভলিনা বৰগোহাঁইয়ে এই ব্ৰঞ্জৰ পদকটো লাভ কৰিবলৈ সক্ষম হয়। তো ইয়াতে চাব পাৰে ছেমিফাইনেলত তেখেতে এই উজবেকিস্তানৰ আজিজা জাকিৰোভাৰ হাতত পৰাস্ত হয়, যাৰ বাবে ব্ৰঞ্জ মেডেল লাভ কৰে। 75 কেজি কেটেগৰীত তেখেতে এই ব্ৰঞ্জৰ মেডেলটো লাভ কৰিবলৈ সক্ষম হয়। নেক্সট কুৱেশ্যনটো হৈছে, who is the author of the recently released Assamese book জীৱন আৰু দৰ্শন লাইফ এণ্ড ফিলচফি? তো জীৱন আৰু দৰ্শন নামৰ এখন বুক ৰিলিজ হৈছিলে শেহতীয়াকৈ, সেইখন ৰচনা কৰিছিলে সৌৰভপ্ৰাণ গোস্বামীয়ে। অপশ্যন B2 ইয়াৰে কাৰেক্ট হ'ব। Next question is, who has been named the brand ambassador of India Census 2027? তো ভাৰতীয় লোকপিয়ল 2027 চনৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে কাক নিৰ্বাচিত কৰা হৈছে? তো এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। তো ভাৰতত লোকপিয়ল আৰম্ভ হ'ব 2027 চনত,
তো ইয়াৰে ব্ৰেণ্ড এম্বেছাডৰ নিৰ্বাচিত কৰা হৈছে অপশ্যন এ সুদৰ্শন পাটনায়কক। অপশ্যন এটো শুদ্ধ হ'ব। আৰু ইয়াৰ উপৰিও 2027 চনৰ এই লোকপিয়লটোৰ মেস্কটটো মনত ৰাখিব প্ৰগতি এণ্ড বিকাশ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ কাউণ্ট্ৰি ৰিচেণ্টলি লঞ্চড ৱৰ্ল্ডছ ফাৰ্ষ্ট ডিজিটেল চেঞ্চাছ। তো শেহতীয়াকৈ বিশ্বৰ প্ৰথমটো ডিজিটেল লোকপিয়ল আৰম্ভ কৰিছে আমাৰ ভাৰত দেশখনে। অপশ্যন চিটো শুদ্ধ হ'ব। এতিয়া চাব পাৰে প্ৰথম ফেজটো 1 এপ্ৰিলত আৰম্ভ হৈছিলে আৰু ছেকেণ্ড ফেজটো যিটো পপুলেশ্যন কাউণ্টিং হ'ব এইটো ফেব্ৰুৱাৰী 2027 পৰা আৰম্ভ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ চিটি ইজ ইণ্ডিয়াছ ফাৰ্ষ্ট কোৱাণ্টাম কম্পিউটাৰ ছেট টু বি লঞ্চ। তো ভাৰতৰ প্ৰথমটো কোৱাণ্টাম কম্পিউটাৰ মুকলি কৰা হ'ব অমৰাৱতী চহৰখনত। এইটো চাব পাৰে ইট ইজ ছেট টু লঞ্চ অৰ্থাৎ 14 এপ্ৰিল তাৰিখে এইটো অলৰেডি লঞ্চ কৰা হৈছে অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী অমৰাৱতীত। লগতে এই ভিডিঅ'টো চাই যদি আপোনালোকৰ সহায় হোৱা বুলি ভাবে তেনেহ'লে আপোনালোকে লাইক বটনটোত ক্লিক কৰি ইয়াতে এটা হাইপ বটন দেখা হ'ব, ইয়াতে ক্লিক কৰিব নাপাহৰিব। ইয়াতে ক্লিক কৰি হাইপ কৰি দিব। নেক্সট কুৱেশ্যনটো হৈছে এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হু উইল বি কনফাৰ্ড উইথ দ্য প্ৰেষ্টিজিয়াছ লতা দীননাথ মংগেশকাৰ এৱাৰ্ড 2026। তো লতা দীননাথ মংগেশকাৰ বঁটা 2026 চনৰ নিৰ্বাচিত কৰা হৈছে। কাক প্ৰদান কৰা হ'ব? এখেতক প্ৰদান কৰা হ'ব। এখেতৰ নাম হৈছে কৈলাশ সত্যাৰ্থী। কৈলাশ সত্যাৰ্থীয়ে এই লতা দীননাথ মংগেশকাৰ বঁটা 2026 চনৰটো লাভ কৰিব। এতিয়া চাব পাৰে নোবেল পিচ প্ৰাইজ লাভ কৰিছিলে এখেতে 2014 চনত। ইয়াৰ লগতে এই বঁটাটো আগতে লাভ কৰিছিলে নৰেন্দ্ৰ মোদী 2022 চনত প্ৰথমবাৰৰ বাবে। আশা ভোছলে 2023 চনত লাভ কৰিছে। অমিতাভ বচ্চনে 2024 চনত আৰু 2025 চনটো লাষ্ট যিটো আছিলে এইটো কুমাৰ মংগলম বিৰলাই লাভ কৰিছিলে। নেক্সট কুৱেশ্যনটো হৈছে একৰ্ডিং টু দ্য ৰিপৰ্ট ৰাইজিং ৰিপ্ৰেছন মিটছ গ্ল'বেল ৰেজিষ্টেন্স what is India's global rank in the internet shutdown in 2025? তো ইণ্টাৰনেট শ্বাটডাউনৰ ক্ষেত্ৰত বিশ্বব্যাপী ভাৰতৰ স্থান হৈছে দ্বিতীয়। ইয়াতে চাব পাৰে ম্যানমাৰে প্ৰথম স্থান লাভ কৰিছিলে আৰু পাকিস্তান থাৰ্ড। নেক্সট কুৱেশ্যনটো হৈছে হুইচ চিটি টপ দ্য লিষ্ট অফ ইণ্ডিয়াছ মষ্ট পলিউটেড চিটিজ ইন মাৰ্চ 2026। তো 2026 চনৰ মাৰ্চ মাহত ভাৰতৰ আটাইতকৈ প্ৰদূষিত চহৰ হিচাপে তালিকাভুক্ত হৈছে গুৰুগ্ৰাম চহৰখন। ইয়াতে চাব পাৰে হাৰিয়ানা ৰাজ্যখনৰ পৰা 4খন চহৰ চিনাক্ত কৰা হৈছে টপ 10 মষ্ট পলিউটেড চিটিজৰ ভিতৰত। গুৰুগ্ৰামখন আমি পঢ়িলো, বাহাদুৰগড়, ফৰিদাবাদ আৰু মানেশ্বৰ। নেক্সট কুৱেশ্যনটো হৈছে লেজেণ্ডাৰী ছিংগাৰ আশা ভোছলে হু পাছড এৱে ইন এপ্ৰিল 2026 ৰিচিভড পদ্ম বিভূষণ ইন হুইচ ইয়াৰ। তো শেহতীয়াকৈ আমাৰ প্ৰখ্যাত এগৰাকী কিংবদন্তি গায়িকা আশা ভোছলেৰ মৃত্যু হৈছিলে। তেখেতে পদ্ম বিভূষণ বঁটা কেতিয়া লাভ কৰিছিলে সেইটো আমি ক'ব লাগে। তেখেতে পদ্ম বিভূষণ বঁটা লাভ কৰিছিলে 2008 চনত আৰু ইয়াৰ লগতে তেখেতে পদ্মশ্ৰী এৱাৰ্ডো লাভ কৰিছিলে। তো পদ্মশ্ৰী এৱাৰ্ডটো লাভ কৰিছিলে 1997 চনত পদ্মশ্ৰী লাভ কৰিছিলে আৰু দাদা চাহেব ফাল্কে বঁটাও লাভ কৰিছিলে এখেতে 2000 চনত। দুয়োটাই মনত ৰাখিব আপোনালোকে। নেক্সট কুৱেশ্যনটো হৈছে হোৱেৰ ৱাজ দ্য ইণ্ডিয়াছ স্কিলছ নেশ্যনেল কম্পিটিশ্যন 2025-26 অৰ্গেনাইজড। ইণ্ডিয়া স্কিলছ নেশ্যনেল কম্পিটিশ্যন 2025 পৰা 26 ক'ত আয়োজন কৰা হৈছিলে? তো ইণ্ডিয়া স্কিলছ নেশ্যনেল কম্পিটিশ্যন 2025 পৰা 26 এইটো উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাত অনুষ্ঠিত কৰা হৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে নিশা মেহতা ৱাজ ৰিচেণ্টলি ইন দ্য নিউজ হেজ বিকাম দ্য হেল্থ মিনিষ্টাৰ অফ হুইচ কাউণ্ট্ৰি। তো এখেতে নিশা মেহতা শেহতীয়াকৈ নিউজত আছিলে, বাতৰিৰ শিৰোনামত আছিলে। তো এখেতে হৈছে নেপালৰ নতুন হেল্থ মিনিষ্টাৰ। নেক্সট কুৱেশ্যনটো হৈছে অন হুইচ ডেট ৱৰ্ল্ড হেল্থ ডে 2026 চেলিব্ৰেটেড। তো বিশ্ব স্বাস্থ্য দিৱস প্ৰতি বছৰে পালন কৰা হয়। এই বছৰটো পালন কৰা হৈছিলে 7 এপ্ৰিল তাৰিখে। এই বছৰৰ থিমটো আপোনালোকে মনত ৰাখিব টুগেডাৰ ফৰ হেল্থ ষ্টেণ্ড উইথ চায়েন্স।
Next question to is France hosted the One Health Summit under G7 presidency in 2026 at which city? তো ফ্ৰান্সে 2026 চনত শেহতীয়াকৈ G7 অধ্যক্ষতাৰ অধীনত এই ওৱান হেল্থ সামিটটো আয়োজন কৰিছিলে লিয়ন নামৰ এই চহৰখনত। তো এইটো মনত ৰাখিব যে G7 সামিট 2026 চনত ক'ত অনুষ্ঠিত হৈছিলে আমাক এনেকৈ সুধিব পাৰে। এইটো অনুষ্ঠিত হৈছিলে ফ্ৰান্স দেশখনত। Next question to is who was awarded the prestigious Grand Prize for contribution to world peace? তো বিশ্ব শান্তিলৈ আগবঢ়োৱা অৱদানৰ বাবে সন্মানীয় গ্ৰেণ্ড প্ৰাইজ কাক প্ৰদান কৰা হৈছে? এইটো প্ৰদান কৰা হৈছে জুপল্লী কৃষ্ণ ৰাওক। Next question to is which organization released the Energy Statistics India 2026 report? তো এনাৰ্জি ষ্টেটিষ্টিক্স ইণ্ডিয়া 2026 প্ৰতিবেদন কোনটো সংস্থাই প্ৰকাশ কৰিছে? তো এইটো প্ৰকাশ কৰিছে নেশ্যনেল ষ্টেটিষ্টিকেল অফিচে। অপশ্যন C2 ইয়াৰে শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। হোৱাট ইজ দ্য নেম অফ নাছাছ ফাৰ্ষ্ট ক্ৰুড মুন মিছন আফটাৰ 53 years since Apollo 17? তো 53 বছৰৰ পিছত নাছাৰ প্ৰথমটো মানৱ চন্দ্ৰযান অভিযান কৰিছিলে, চন্দ্ৰ অভিযান কৰিছিলে। প্ৰথমটো আছিলে এপল' 17 এই মিছনটো। তো এই নতুন মিছনটোৰ নাম হৈছে 2026 চনত কৰা আৰ্টেমিছ 2। অপশ্যন B টো শুদ্ধ হ'ব। তো ইয়াতে চাব পাৰে এপ্ৰিলৰ 1 তাৰিখে এই মিছনটো লঞ্চ কৰা হৈছিলে, আৰ্টেমিছ 2 মিছনটো। নেক্সট কুৱেশ্যনটো হৈছে মিন আং হ্লাইং ৰিচেণ্টলি বিকাম প্ৰেচিডেণ্ট অফ হুইচ কাউণ্ট্ৰি? তো মিন আং হ্লাইং এখেতে কোনখন দেশৰ ৰাষ্ট্ৰপতি হৈছে? তো নৰ্থ ইষ্টৰ এখন চুবুৰীয়া দেশ, এইখন হৈছে ম্যানমাৰ। দেশখনৰ নতুন প্ৰেচিডেণ্ট হৈছে, ৰাষ্ট্ৰপতি হৈছে এই মিন আং হ্লাইং। নেক্সট কুৱেশ্যনটো হৈছে ৰিচেণ্টলি হু বিকাম দ্য ফাৰ্ষ্ট ওমেন টু ট্ৰেভেল বিয়ণ্ড ল' আৰ্থ অৰ্বিট এণ্ড ৰিচ লুনাৰ অৰ্বিট? তো শেহতীয়াকৈ কোনগৰাকী মহিলা নিম্ন পৃথিৱী কক্ষপথৰ বাহিৰলৈ গৈ চন্দ্ৰকোষৰ কক্ষপথত প্ৰৱেশ কৰা প্ৰথমগৰাকী মহিলা হৈছে? তো আমি অলপ আগতে পঢ়িলোঁ আৰ্টেমিছ 2 এই মিছনটোৰে এগৰাকী চাইণ্টিষ্ট আছিলে এখেত। তো এখেতৰ নাম হৈছে ক্ৰিষ্টিনা কোচ। অপশ্যন B2 A2 ইয়াৰে শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে এক্সাৰচাইজ ডাষ্ট লীগ 2026 is a joint military exercise conducted between India and which country? তো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এক্সাৰচাইজবিলাক। তো এক্সাৰচাইজ ডাষ্ট লীগ 2026 চনৰ এইটো ভাৰত আৰু উজবেকিস্তানৰ মাজত অনুষ্ঠিত হৈছিলে। অপশ্যন D2 ইয়াৰে শুদ্ধ হ'ব। এইটো 7th এডিশ্যন আছিলে, অৰ্থাৎ 7ম সংস্কৰণ আছিলে। নেক্সট কুৱেশ্যনটো হৈছে আকৌ এটা এক্সাৰচাইজ চাইক্লন 2026। তো এইটো এটা সামৰিক অনুশীলন হয় ভাৰত আৰু কোনখন দেশৰ মাজত? চাইক্লনটো ভাৰত আৰু ইজিপ্তৰ মাজত অনুষ্ঠিত হয় প্ৰতি বছৰে। এইটো 4th অৰ্থাৎ 4ৰ্থতম এডিশ্যন আছিলে। 9 এপ্ৰিলৰ পৰা 17 এপ্ৰিললৈ অনুষ্ঠিত হৈছিলে এইটো। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ৰেংক অফ ইণ্ডিয়া ইন দ্য লিষ্ট অফ ৱৰ্ল্ডছ লাৰ্জেষ্ট চাইবাৰ ক্ৰাইম হাবছ ইন দ্য ৱৰ্ল্ড চাইবাৰ ক্ৰাইম ইণ্ডেক্স 2026? তো বিশ্ব চাইবাৰ ক্ৰাইম সূচকাংক 2026ত বিশ্বৰ সৰ্ববৃহৎ চাইবাৰ ক্ৰাইম হাবৰ তালিকাত ভাৰতে স্থান লাভ কৰিছে 10তম স্থান। অপশ্যন C2 ইয়াৰে শুদ্ধ হ'ব। শীৰ্ষস্থান লাভ কৰিছে ৰাছিয়া দেশখনে, দ্বিতীয় স্থান ইউক্ৰেইন, তৃতীয় স্থান চাইনা। নেক্সট কুৱেশ্যনটো হৈছে এছিয়াছ ফাৰ্ষ্ট 3D প্ৰিণ্টেড মাৰ্চ ৰেডিয়েশ্যন শ্বিল্ড হেজ বিন ডেভেলপড বাই হুইচ অৰ্গেনাইজেশ্যন? তো এছিয়াৰ প্ৰথমটো 3D প্ৰিণ্টেড মাৰ্চ ৰেডিয়েশ্যন শ্বিল্ড এইটো নিৰ্মাণ কৰিছে আকা স্পেচ ষ্টুডিঅ'। অপশ্যন C2 শুদ্ধ হ'ব। এইটো হৈছে সেই শ্বিল্ডটো। নেক্সট কুৱেশ্যনটো হৈছে ভাইচ প্ৰেচিডেণ্ট CP ৰাধাকৃষ্ণন ৰিচেণ্টলি ৰিলিজড দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ইন হুইচ লেংগুৱেজ? তো শেহতীয়াকৈ ভাৰতৰ উপৰাষ্ট্ৰপতিয়ে ভাৰতৰ সংবিধানখন এটা নতুন ভাষাত মুকলি কৰিছে, সেই ভাষাটো হৈছে সিন্ধি ভাষা। অপশ্যন D2 শুদ্ধ হ'ব ইয়াৰে। নেক্সট কুৱেশ্যনটো হৈছে আম্বেদকাৰ জয়ন্তী ইজ চেলিব্ৰেটেড এভৰি ইয়াৰ অন হুইচ ডেট? তো আম্বেদকাৰ জয়ন্তী প্ৰতি বছৰে পালন কৰা হয় এপ্ৰিল মাহৰ 14 তাৰিখে।
Next question to is who has been appointed new Secretary General of FICCI, taking charge in April 2026. তো ফিক্কিৰ নতুন সাধাৰণ সম্পাদক হৈছে অনপ স্বাৰভ অপশ্যন এইটো ইয়াৰে শুদ্ধ হ'ব Next question to is who is set to take oath as the new Chief Minister of Bihar after resignation of Nitish Kumar তো বিহাৰৰ যিগৰাকী মুখ্যমন্ত্ৰী আছিলে নীতিশ কুমাৰ তেখেতে পদত্যাগ কৰিছে তো তেখেতৰ পিছত যোন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে অলৰেডি সম্ৰাট চৌধুৰী অপশ্যন সি টো শুদ্ধ হ'ব এখেতে হৈছে সম্ৰাট চৌধুৰী Next question to is the 9th edition of Indian Ocean Conference 2026 was held in which country? তো এইটো নৱম সংস্কৰণ আছিলে ভাৰত মহাসাগৰ সন্মিলনৰ এইটো মৰিশাছত অনুষ্ঠিত হৈছিলে অপশ্যন বি ইয়াৰে শুদ্ধ হ'ব Next question to is India won how many total medals at the World Archery Para Series held in Bangkok? তো বেংককত অনুষ্ঠিত হৈছিলে World Archery Para Series তো ভাৰতে ইয়াতে কিমানটা পদক অৰ্জন কৰিছিলে বা কিমানটা পদক লাভ কৰিছিলে তো স্পৰ্টছ কাৰেণ্ট এফেয়াৰ্ছৰ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো ভাৰতে World Para Archeryত এইটো লাভ কৰিছে 16টা মেডেল 16টা পদক লাভ কৰিবলৈ সক্ষম হয় Next, 16th Hockey India Sub-Junior Men's National Championship 2026 is being held in which city? তো 16তম হকি ইণ্ডিয়া সাব জুনিয়ৰ পুৰুষৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ 2026 চনৰ এইটো কোনখন চহৰত অনুষ্ঠিত হৈছিলে তো এইটো অনুষ্ঠিত হৈছিলে ৰাজগিৰত অপশ্যন ডি টো শুদ্ধ হ'ব Next, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন very important question স্পৰ্টছৰ recently who won SAF Under 20 Championship 2026 title তো শেহতীয়াকৈ সাউথ এছিয়ান ফুটবল ফেডাৰেশ্যনৰ আণ্ডাৰ 20 অৰ্থাৎ অনূৰ্ধ্ব 20 বছৰৰ চেম্পিয়নশ্বিপটোৰ খিতাপ কোনে লাভ কৰিছে বাংলাদেশে লাভ কৰিছে আণ্ডাৰ 20 চেম্পিয়নশ্বিপ সাফৰ আৰু ভাৰত আছিলে ৰানাৰ্ছ আপ তো এটি চাব পাৰে বাংলাদেশে ভাৰতক হৰুৱাইছিলে পেনাল্টি শ্বুটআউট হৈছিলে ফাইনেল খেলখনত Next question to is who was named Men's Player of the Year for 2025 by Asian Squash Federation? Asian Squash Federation এ পুৰুষৰ Player of the Year হিচাপে নিৰ্বাচিত কৰিছে অভয় সিং অপশ্যন সি টো ইয়াৰে শুদ্ধ হ'ব এখেতে হৈছে অভয় সিং Next question to is which state won overall championship at the first edition of Khelo India Tribal Games 2026? তো খেলো ইণ্ডিয়া ট্ৰাইবেল গেমছ শেহতীয়াকৈ অনুষ্ঠিত হৈছিলে প্ৰথমটো সংস্কৰণ আছিলে এইটো আৰু এই প্ৰথম সংস্কৰণত মেডেল তৈয়াৰী শীৰ্ষস্থান লাভ কৰিছিলে কৰ্ণাটক ৰাজ্যখনে কৰ্ণাটক ৰাজ্যখনে টোটেল 38টা মেডেল লাভ কৰিবলৈ সক্ষম হয় ইয়াৰে ভিতৰত গোল্ড লাভ কৰিছিলে 23টা ব্ৰঞ্জৰ চিলভাৰ মেডেল লাভ কৰিছিলে 8টা আৰু ব্ৰঞ্জৰ মেডেল লাভ কৰিছিলে 7টা Next question to is recently Jannik Sinner won Monte Carlo Masters 2026 defeating whom? তো Jannik Sinner শেহতীয়াকৈ মন্টে কাৰ্লো মাষ্টাৰ্ছ খিতাপ লাভ কৰিছে টেনিছৰ এটা খিতাপ হয় তো তেখেতে ফাইনেল খেলখনত কাৰ্লছ আলকাৰাজক হৰুৱাইছিলে তো আজিৰ ভিডিঅ'টোৰ কুৱেশ্যনটো হৈছে এইটো who won ICC Player of the Month for March 2026 in the men's and women's categories respectively তো দুয়োটা কেটেগৰীতে কোনে ICC Players of the Month মাৰ্চ মাহৰ বাবে ইয়াতে সুধিছে লাভ কৰিছে আপোনালোকে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব ইয়াতে পিকচাৰখন দিয়াই আছে যদি চিনি পায় কমেন্টত জনাব আৰু ইয়াৰ লগতে আপোনালোকে যদি আমাৰ WhatsApp চেনেলত জয়েন হ'ব খোজে ইয়াতে কাৰেণ্ট এফেয়াৰ্ছৰ PDF বিলাক প্ৰভাইড কৰা হৈছে আসাম কাৰেণ্ট এফেয়াৰ্ছৰ লগতে নেশ্যনেল ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰভাইড কৰা হৈছে সো ইয়াতে যদি আপোনালোকে এড হ'ব বিচাৰে সিম্পলি এই WhatsApp নম্বৰটোত WhatsApp কৰি এড হ'ব পাৰে